নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ বিশ্বাসী বন্ধু উন্নতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ এটি মোষ্ট ইম্পৰ্টেণ্ট টপিক এডিৰি 2.0 স্কিল টেষ্ট আৰু ভাইভা এতিয়া স্কিল টেষ্ট কি আহিব স্কিল টেষ্টত তোমালোকৰ কম্পিউটাৰৰ ওপৰত আহিব যিসকলে কম্পিউটাৰ এপ্লাই কৰিছিল আৰু যিসকলে ড্ৰাইভিঙৰ কাৰণে এপ্লাই কৰিছিল তেওঁলোকৰ ড্ৰাইভ কৰিবলৈ দিব গতিকে নিজৰ দক্ষতাৰ ওপৰত আপোনালোকৰ পৰীক্ষা হ'ব এডিৰি 2.0 যিসকলে উত্তীৰ্ণ হৈছে ঠিক আছে গতিকে এটি গুৰুত্বপূৰ্ণ টপিক হৈছে কম্পিউটাৰ বহুতৰ নলেজ নাথাকে বহুতৰ থিওৰি নাজানে আৰু বহুতৰ প্ৰেক্টিকেল নাজানে মই প্ৰেক্টিকেলৰ প্লেলিষ্ট এটা বনাই থৈ দিছোঁ আপোনালোকে চাব কেনেকৈ কম্পিউটাৰত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে বা এমএছ ৱৰ্ডত আপোনালোকে কেনেকৈ টেবুল ক্ৰিয়েট কৰিব কেনেকৈ এমএছ ৱৰ্ডত আপোনালোকে ডাটা এণ্ট্ৰি কৰিব সবিশেষ মই আপোনালোকক এডিৰি 2.0 কাৰণে প্লেলিষ্ট বনাই থৈ দিছোঁ এতিয়া থিওৰি কেনেকুৱা ধৰণৰ কুৱেশ্যন আপোনালোকক ভাইভাত সুধিব পাৰে কম্পিউটাৰ বেচিছত ঠিক আছে যদি চেনেলটোত প্ৰথম আহিছে এতিয়ালৈকে সাবস্ক্ৰাইব কৰি ল'ব যিকেইটা থিওৰি কুৱেশ্যন 50টা কুৱেশ্যন লৈছোঁ আপোনালোকৰ মক টেষ্ট বুলিয়ে ধৰি ল'ব পাৰে আপোনালোকে কামত আহিব প্ৰেক্টিকেলতো ঠিক আছে প্ৰথমটো কুৱেশ্যন কি আছে আপোনালোকে চাওঁ কম্পিউটাৰৰ প্ৰশ্ন প্ৰথমটো কুৱেশ্যন হৈছে হুইচ ডিভাইচ ইজ ইউজ টু ইনপুট ডাটা ইনটু এ কম্পিউটাৰ আমি কম্পিউটাৰত যদি ডাটা ইনপুট কৰিব লাগে আমি কোনটো ডিভাইচ ইউজ কৰিম মনিটৰ প্ৰিণ্টাৰ কিবোৰ্ড স্পীকাৰ সো ইয়াৰ কাৰেক্ট এনসাৰ হৈছে আমি কিবোৰ্ড ঠিক আছে যদি কম্পিউটাৰত আমি ডাটা এন্ট্ৰি কৰিব লাগে তেনেহলে আমি কিবোৰ্ড ইউজ কৰিম কিবোৰ্ডত টাইপ কৰিলে আমি ডাটা এন্ট্ৰি কৰিব পাৰিম হয়নে নহয় গতিকে মোষ্ট ইম্পৰ্টেন্ট তোমালোকে এইবিলাক কমন সেন্সৰ কথা এইবিলাক তোমালোক হবকে খুলি দিব পাৰে যেতিয়া তোমালোকৰ ভাইভা হ'ব বা মৌখিক পৰীক্ষা হ'ব তেতিয়া তোমালোক কম্পিউটাৰৰ ওপৰত নলেজ আছে নে নাই যদি তোমালোকৰ নাই তেনেহলে তেওঁলোকে এনেকুৱা ধৰণৰ কোৱেশ্যন খুদিলে গম পাব নেক্সট কোৱেশ্যন What does CPU stands for? CPU full form to ki bohote na jane. ঠিক আছে CPU full form to ki? CPU full form hoise moi answer to diye disu jodi apnalok PDF to lage Telegram channel join hoi lobo description link to ase tate apnaloke PDF to pai jabo. What does CPU stands for? CPU full form hoise Central Processing Unit. ঠিক আছে Control Processing Unit or Central Processing Unit. Next question. Which of the following is an example of application software? গতিকে ইয়াৰ ভিতৰত কোনটো application software অলৰেডি আহি গৈছে পৰীক্ষাত Windows Linux MS Word BIOS গতিকে ইয়াৰ কাৰেক্ট আনসাৰ হৈছে তোমালোকৰ অপচন সি MS Word হৈছে application software okay next question What is the shortcut for copy and Windows গতিকে আমি উইন্ডোজত কপি কৰিবলৈ শর্টকাট কি আমাৰ কোনটো হ'ব ইয়াৰ ভিতৰত শর্টকাট কোনটো হ'ব আমি যদি কপি কৰিবলৈ ইয়াৰ শর্টকাট কোনটো হ'ব শর্টকাট হৈছে কন্ট্ৰোল সি আমি কন্ট্ৰোল আৰু সি যদি আমি কিবা এটা বস্তু কপি কৰিব লাগে আমি কন্ট্ৰোল প্লাস সি আমি কৰিব লাগিব ওকে নেক্সট কোৱেশ্চন Which file extension is used for a Word document গতিকে Word document কোনটো ফাইল এক্সটেনশন আছে .docx এটো হল .xls টো হল এক্সেলৰ ppt হল PowerPoint আৰু pdf টো হল pdf4 ঠিক আছে গতি অপচন বি হ'ব কাৰেক্ট আনসাৰ তোমালোকে খুদিব পাৰে এক্সটেনশন কোনটো ms wordৰ word document এক্সটেনশন হৈছে .docx okay next question which one is not in input device গতি ইয়াৰ ভিতৰত input device কোনটো নহয় খুদিছে scanner mouse keyboard monitor so monitor to input device নহয় Option D hobo correct answer. Okay. Next question. Which company developed Windows OS? Windows OS kuntu company develop korisile Apple, IBM, Microsoft, Google. So here correct answer hoise Microsoft. Microsoft e Windows OS develop korisile. Correct? Next question. RAM or সম্পূৰ্ণ নামটো কি? RAM or সম্পূৰ্ণ নামটো হৈছে Random Access Memory. Okay. Random Access Memory. Next question full form of HTML HTML full form is hypertext markup language গতিকে অপচন এ ইজ ৰাইট আনসাৰ কেতিয়াবা HTML ফুল ফৰ্মটো তোমালোক ভাইভাত খুদি দিব পাৰে মৌখিক পৰীক্ষাত তোমালোক খুদি দিব পাৰে যে তুমি কম্পিউটাৰ জানা হয় স্যাৰ মই জানো ঠিক আছে তেনেহলে HTML ফুল ফৰ্মটো কি তুমি কোৱাচোন তেতিয়া তুমি হপকে ক'ব পাৰিব লাগিব hypertext markup language next question Which key deleted a character to the left of cursor? Which key deletes a character to the left of the cursor? So option C is the right answer. Backspace. Okay, backspace. Next question.
হুইচ অফ দ্য ফলোইং ইজ ৱেব ব্ৰাউজাৰ গতিকে ইয়াতে ৱেব ব্ৰাউজাৰ কোনটো ক্ৰমটো হৈছে ৱেব ব্ৰাউজাৰ নেক্সট কুৱেশ্যন URL ফুল ফৰ্ম কি URL ফুল ফৰ্ম হৈছে ইউনিফৰ্ম ৰিসোৰ্স লোকেটৰ মনত ৰাখিব নেক্সট কুৱেশ্যন দ্য ব্ৰেইন অফ কম্পিউটাৰ ব্ৰেইন বুলি কাক কোৱা হয় কম্পিউটাৰ ব্ৰেইন বুলি CPU কোৱা হয় ঠিক আছে CPU কোৱা হয় নেক্সট কুৱেশ্যন MS Excel ইজ ইউজ ফৰ MS Excel কিহৰ কাৰণে ইউজ কৰা হয় ক্ৰিয়েটিং স্প্ৰেডশীট ব্ৰাউজিং ইন্টাৰনেট মেকিং প্ৰেজেন্টেশন ৰাইটিং লেটাৰ সো ক্ৰিয়েটিং স্প্ৰেডশীটস গতিকে অপচন সি হ'ব কাৰেক্ট আনসাৰ তোমালোক খুদিব পাৰে যে MS Excel কিহৰ কাৰণে ব্যৱহাৰ কৰা হয় স্প্ৰেডশীটস ক্ৰিয়েট কৰিবলৈ ব্যৱহাৰ কৰা হয় নে তাতে বিভিন্ন ধৰণৰ ডাটা এন্ট্ৰি কৰা হয় MS Excelত নেক্সট কুৱেশ্যন Which is not an operating system? Windows, Linux, Google Chrome, Mac OS. গতিকে ইয়াৰ ভিতৰত কোনটো আমাৰ অপাৰেটিং সিস্টেম নহয় বুলি কৈছে সো অপচন সি হ'ব কাৰেক্ট আনসাৰ Google Chrome তো অপাৰেটিং সিস্টেম নহয় মনত ৰাখিবা নেক্সট কোৱেশ্যন Which key is used to refresh a page in Windows? গতিকে আমি উইন্ডো যদি ৰিফ্ৰেছ কৰিব লাগে শৰ্টকাট কি কোনটো আছে আমাৰ F5 যেনেকৈ আমি মাউসেৰে ৰাইট ক্লিক কৰিও আমি ৰিফ্ৰেছ কৰিব পাৰো ঠিক তেনেকৈ F5 যদি আমি ক্লিক কৰো তেনে হলে আমাৰ উইন্ডোজ ৰিফ্ৰেছ হৈ যায় ঠিক আছে নেক্সট কোৱেশ্যন Which unit stores data permanently ইয়াৰ ভিতৰত কোনটো ইউনিটে ডাটা পাৰ্মানেন্টলি ষ্ট'ৰ কৰি ৰাখে সংৰক্ষণ কৰি ৰাখে হাৰ্ড ড্ৰাইভ নামটো শুনিছে নহয় হাৰ্ড ড্ৰাইভে যেনেকৈ আমাৰ মোবাইলৰ মেমৰিয়ে ডাটা সংৰক্ষণ কৰি ৰাখে ঠিক তেনেকৈ কম্পিউটাৰৰ হাৰ্ড ড্ৰাইভে পাৰ্মানেন্টলি ডাটা সংৰক্ষিত কৰি ৰাখে নেক্সট কোৱেশ্যন Which of this is portable storage device গতিকে ইয়াতে portable storage device তাৰ মানে portable মানে হল এঠাইৰ পৰা আন ঠাইলৈ নিব পাৰিলে সহজতে নিব পাৰি ফিক্স হৈ নাথাকে গতিকে ইয়াৰ ভিতৰত portable storage device কোনটো B অপচন B ইজ ৰাইট আছে USB flash drive বা পেন ড্ৰাইভ বুলি কোৱা হয় portable storage device মানে এঠাইৰ পৰা আন ঠাইলৈ আমি ডাটা ইজিলি কঢ়িয়াই লৈ যাব পাৰো নেক্সট কোৱেশ্যন What does PDF stand for? তোমালোকে যে কৈ থাকা বিভিন্ন ক্লাছত যে কৈ থাকো আমি PDF দি থাকো গতিকে PDF ৰ সম্পূৰ্ণ নামটো কি PDF ৰ সম্পূৰ্ণ নামটো হৈছে Portable Document Format মানে আমি সহজতে বৃহৎ আকাৰৰ ফাইল এটা সাধাৰণ এটা ক্লিকত আমি এঠাইৰ পৰা আন ঠাইলৈ পঠিয়াব পাৰো গতিকে portable কৰিব পাৰো নেক্সট কোৱেশ্যন Which of this is not a Microsoft Office application ইয়াৰ ভিতৰত Microsoft Office application কোনটো নহয় Photoshop to নহয় বাকি এটা Microsoft ৰে application Microsoft Word Microsoft Excel Microsoft PowerPoint Which device connect a computer to the internet গতিকে এই ভিতৰত কোনটো ডিভাইসে কম্পিউটাৰ ইন্টাৰনেটৰ লগত কানেক্ট কৰে ৰাউটাৰ গতিকে অপচন এ আছে ৰাইট আনসাৰ ৰাউটাৰ নেক্সট কোৱেশ্যন Which programming language is known as the mother of all language গতিকে এই ভিতৰত কোনটো programming languageক mother of all language বুলি কোৱা হয় C++ যে তোমালোকে নাম শুনিছা গতিকে C হৈছে এটা programming language আৰু এটো হৈছে mother of all language next question what is the function of an operating system or function ki managing hardware and software option B hobo correct answer next question which command is used to paste copy text গতিকে আমি control C কৰি বস্তু এটা আমি কপি কৰিলো ডাটা অলপ কপি কৰিলো হেখিনি আমি যদি কৰবাত বহাব লাগে paste কৰিব লাগে control V আমি ক্লিক কৰিলে পেজ হৈ যাব next question Which key is used to open the start menu in Windows গতিকে start menu window কি আমি যদি ক্লিক কৰো তেনে হলে start menu খন ওলাই যাব next question where is data temporarily stored in a computer আমি জানো যে হাৰ্ড ড্ৰাইভত ডাটা পাৰ্মানেন্টলি ষ্ট'ৰ হৈ থাকে আৰু ৰেমত টেম্পৰেলি ষ্ট'ৰ হৈ থাকে ৰেমৰ পৰা ডিলিট হ'ব পাৰে কিন্তু হাৰ্ড ড্ৰাইভৰ পৰা যেতিয়ালৈকে আপুনি ডিলিট নকৰে ডিলিট নহয় যদি হাৰ্ড ড্ৰাইভটো বেয়া নহয় ঠিক আছে নেক্সট কোৱেশ্চন what is phishing মানে কি phishing হৈছে fraudulent attempt to get sensitive data গতিকে আপোনালোকে কেতিয়াবা phishing কি হ্যাক হোৱাৰ সম্ভাৱনা থাকে phishing হলে ঠিক আছে নেক্সট কোৱেশ্চন which of this is a spreadsheet program গতিকে MS Excel হৈছে spreadsheet program MS Excelত আমি spreadsheet create কৰিব পাৰো next question control Z is the shortcut for control Z আমি কিহৰ কাৰণে ব্যৱহাৰ কৰো control Z আমি undo কৰিবলৈ আমি ব্যৱহাৰ কৰো okay next question which part of the computer show visual output গতিকে ইয়াৰ ভিতৰত কোনটো কম্পিউটাৰ পাৰ্টে আমাক visual output provide কৰে monitor correct next question which symbol is used in email address গতিকে email addressত ইয়াৰ ভিতৰত কোনটো symbol ব্যৱহাৰ কৰা হয় @ আমি সকলোৱে কওঁ @gmail.com গতিকে @ ব্যৱহাৰ কৰা হয় next question Google Drive is an example of Google Drive কি বাৰু
ক্লাউড ষ্ট'ৰেজ অপশ্যন চি ইজ ৰাইট এনচাৰ যেনেকৈ আমি হাৰ্ড ড্ৰাইভ বা মেমৰি আমাৰ মোবাইলত ডাটা সংৰক্ষণ কৰাৰ কাৰণে ব্যৱহাৰ কৰা হয় ঠিক তেনেকৈ গুগল ড্ৰাইভো এটা ক্লাউড ষ্ট'ৰেজ মানে এইটো তোমালোকে নেটৰ জৰিয়তে তুমি তাত ডাটা সংৰক্ষণ কৰিব পাৰা আৰু ভৱিষ্যতেও তোমালোকে ইমেইলৰ জৰিয়তে সেই ডাটাখিনি আকৌ পাব পাৰা নেক্সট কুৱেশ্যন হুইচ কি ইজ ইউজ টু এণ্টাৰ এ কমন অৰ টেক্সট গতিকে ইয়াৰ ভিতৰত কোনটো কি ব্যৱহাৰ কৰা হয় হুইচ কি ইউজ টু এণ্টাৰ এ কমাণ্ড অৰ টেক্সট কাৰেক্ট এনচাৰ এণ্টাৰ ঠিক আছে নেক্সট কুৱেশ্যন হুইচ ছফ্টৱেৰ ইজ ইউজ ফৰ প্ৰেজেণ্টেশ্যন গতিকে ইয়াৰ ভিতৰত কোনটো ছফ্টৱেৰ আমি প্ৰেজেণ্টেশ্যন বনাবলৈ ব্যৱহাৰ কৰোঁ পাৱাৰ পইণ্ট সকলোৱে গম পায় MS পাৱাৰ পইণ্ট নেক্সট কুৱেশ্যন ISPৰ ফুল ফৰ্ম কি ISPৰ সম্পূৰ্ণ নামটো হৈছে ইণ্টাৰনেট ছাৰ্ভিচ প্ৰভাইডাৰ ISP নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং ইজ নট এ হাৰ্ডৱেৰ গতিকে ইয়াৰ ভিতৰত হাৰ্ডৱেৰ কোনটো নহয় গতিকে শুদ্ধ উত্তৰটো হৈছে এণ্টিভাইৰাছটো হাৰ্ডৱেৰ নহয় মাউচ মনিটৰ কিবৰ্ড এইকেইটা হাৰ্ডৱেৰ নেক্সট কুৱেশ্যন হুইচ কমাণ্ড ইজ ইউজ টু চিলেক্ট অল ইন উইণ্ড' গতিকে আমি উইণ্ড'ত যদি গোটেইখিনি বস্তু একেলগে চিলেক্ট কৰিবলৈ Ctrl+A আমি যদি ক্লিক কৰোঁ তেনেহ'লে গোটেইখিনি য'ত যি আছে চব তোমালোকৰ চিলেক্ট হৈ যাব নেক্সট কুৱেশ্যন দ্য ডিফল্ট এলাইজমেণ্ট অফ টেক্সট ইন ৱৰ্ড ইজ ডিফল্ট এলাইজমেণ্ট আমাৰ এলাইজমেণ্ট কিহত থাকে লেফ্টত থাকে হয়নে নহয় যদি আমি চেণ্টাৰলৈ নিব লাগে কণ্ট্ৰল তোমালোকে শ্বৰ্টকাট তোমালোকে গমে পোৱা নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য ফাংচন অফ প্ৰিণ্টাৰৰ ফাংচন কি আউটপুট প্ৰিণ্টাৰ হৈছে আউটপুট ডিভাইচ অ'কে নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য মেইন পেজ অফ ৱেবছাইট কল ৱেবছাইটৰ যিটো মেইন পেজ সেইখিনি কি কোৱা হয় হোম পেজ বুলি কোৱা হয় অপশ্যন এ ইজ কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যন হুইচ ওৱান ইজ এ চাৰ্চ ইঞ্জিন গতিকে এই ভিতৰত চাৰ্চ ইঞ্জিন কোনটো য়াহু হৈছে চাৰ্চ ইঞ্জিন যেনেকৈ গুগল ঠিক তেনেকৈ য়াহু এটা চাৰ্চ ইঞ্জিন CD গতিকে হুইচ ইজ ইউজ টু ৰিড এ CD মানে কি CD হৈছে এটা CD ড্ৰাইভ অ'কে নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য মেক্সিমাম জুম লেভেল ইন MS Word MS Wordত তুমি কিমানলৈকে জুম কৰিব পাৰা বস্তু এটা বা ডাটা এখন ধৰা ডকুমেণ্ট এখন তুমি কিমানলৈকে জুম কৰিব পাৰা 200+, 500+, 300+, 100+, গতিকে আমি 500+লৈকে 500%লৈকে আমি MS Wordত ডকুমেণ্ট আমি জুম কৰিব পাৰোঁ নেক্সট কুৱেশ্যন হুইচ অফ দিছ ইজ নট এ ফাংচন অফ MS Excel MS Excelৰ ইয়াৰ ভিতৰত কোনটো ফাংচন নহয় শ্লাইডটো MS Excelৰ ফাংচন নহয় শ্লাইডটো হৈছে পাৱাৰ পইণ্টৰ ঠিক আছে কেতিয়াবা সুধিব পাৰে এতিয়া চামটো তোমালোকৰ MS Excelত ব্যৱহাৰ কৰা হয় বস্তু এটা প্লাছ কৰিবলৈ তোমালোকৰ শ্বৰ্টকাট আছে চাম কেইটামান ফৰ্মুলা আছে এভাৰেজৰ ফৰ্মুলা আছে মই অলৰেডি দি আছোঁ ইফৰো ফৰ্মুলা আছে গতিকে শ্লাইডটো তোমালোকৰ ক'ত ব্যৱহাৰ কৰা হয় পাৱাৰ পইণ্ট PPT ক্ৰিয়েট কৰোঁতে তোমালোকৰ শ্লাইড ব্যৱহাৰ কৰা হয় অ'কে নেক্সট কুৱেশ্যন হুইচ শ্বৰ্টকাট ছেভছ এ ডকুমেণ্ট কোনটো Ctrl+S আমি যদি ৱৰ্ডত যদি আমি কিবা এটা কাম কৰি থাকোঁ আমি যদি হঠাৎ কাৰেণ্ট যায় বা কিবা কাৰণত তোমাৰ যদি ডকুমেণ্টছখিনি কাম কৰাখিনি নাইকিয়া হৈ যায় তাৰ কাৰণে তোমাৰ বহুত প্ৰব্লেম হ'ব গতিকে আমি ডকুমেণ্ট এখন কাম কৰি থাকিলে আমি ছেভ কৰোঁ শ্বৰ্টকাট কি আমি হঠাৎ ছেভ কৰি যাওঁ বস্তু এটা আমি Ctrl+S যদি আমি ক্লিক কৰোঁ তেনেহ'লে আমাৰ ডকুমেণ্টখন ছেভ হৈ থাকিব গতিকে যি কাম কৰে তোমালোকে Ctrl+S কৰে প্ৰায় মানুহ নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য ষ্ট'ৰেজ কেপাচিটি অফ এ ষ্টেণ্ডাৰ্ড CD-ROM গতিকে CD-ROMৰ ষ্ট'ৰেজ কেপাচিটি কিমান থাকে 1 GB 700 MB 4.7 GB 10 MB চ' কাৰেক্ট আনচাৰ হৈছে B 700 MB নেক্সট কুৱেশ্যন হুইচ টাইপ অফ ছফ্টৱেৰ হেল্পছ টু প্ৰটেক্ট ইউৰ কম্পিউটাৰ ফ্ৰম ভাইৰাছ গতিকে আমাক কম্পিউটাৰক ভাইৰাছৰ পৰা কিহে প্ৰটেক্ট কৰে এণ্টিভাইৰাছে ঠিক আছে নেক্সট কুৱেশ্যন হুইচ অফ দিছ ইজ এ ভেলিড ফাইল নেম গতিকে ইয়াৰ ভিতৰত ভেলিড ফাইল নেম কোনটো অপশ্যন ডি ফাইল মাই ফাইল 2022 ইয়াতে ভেলিড ফাইল নেম অ'কে নেক্সট কুৱেশ্যন দ্য বাৰ এট দ্য বটম অফ দ্য ডেস্কটপ ইজ কল্ড গতিকে ডেস্কটপৰ ওপৰত থকা বাৰডালক কি কোৱা হয় টাস্ক বাৰ বুলি কোৱা হয় নেক্সট কুৱেশ্যন হুইচ শ্বৰ্টকাট ইজ ইউজ টু প্ৰিণ্ট এ ডকুমেণ্ট আমি ডকুমেণ্ট এখন যদি প্ৰিণ্ট কৰিব লাগে আমি শ্বৰ্টকাট কোনটো ইউজ কৰিম Ctrl+P অ'কে নেক্সট কুৱেশ্যন অ'কে এইকেইটা আছিল আমি 50টা কুৱেশ্যন লৈ আহিছোঁ থিয়ৰী কুৱেশ্যন যি তোমালোকৰ মৌখিক পৰীক্ষাটো খুবেই ইম্পৰ্টেণ্ট হ'ব কম্পিউটাৰৰ চ' প্ৰথম তোমালোকৰ কাৰণে স্পেচিয়েলি আমি এইটো ক্লাছ লৈ আছোঁ কেনেকুৱা লাগিছে ক্লাছটো কৰি যদি ভাল লাগিছে তোমালোকে যদি প্ৰেক্টিকেল ক্লাছ লাগে তোমালোকে কমেণ্ট কৰিবা আৰু ক্লাছটো কৰি যদি ভাল পাইছা চেনেলটোত যদি আজি প্ৰথম আহিছে ছাবস্ক্ৰাইব কৰি ল'বা তোমালোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট অকল এডিৰ কাৰণে নহয় আগতক যিবোৰ কম্পিউটাৰ এক্সাম তোমালোকৰ এক্সাম আহি আছে কম্পিউটাৰ কুৱেশ্যন কেতিয়াবা সুধি দিয়ে চ' সেইবোৰ এক্সামৰ কাৰণে হেল্পফুল হ'ব চ' আশা কৰোঁ তোমালোকে ভিডিঅ'টো চাই লাভৱান হৈছে যদি ভাল পাইছা লাইক কমেণ্ট চাই লগত আমাৰ বিশ্বাসী বন্ধু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা আজিলৈ মানে অন্য ভিডিঅ' এটা লগ কৰিব জয় হিন্দ জয় অসম